লাহিং নকছাৰীৰ এটি অগ্ৰণী সাংস্কৃতিক গোষ্ঠী চক্ৰধাৰী সাংস্কৃতিক গোষ্ঠীৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি আৰু শিশুসকলৰ মাজত অনুষ্ঠিত হোৱা কৰ্মশালাৰ সামৰণি অনুষ্ঠানটি ২ নং লাহদৈগড় মৰাণগাঁও প্ৰাথমিক শাখাৰ নামঘৰত অনুষ্ঠিত কৰা হয়। পুৱা পতাকা উত্তোলন কৰে সাংস্কৃতিক গোষ্ঠীৰ সভাপতি বিদ্যুৎ চুটিয়াই। অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আঞ্চলিক ভিত্তিত চিত্ৰাংকন আৰু কবিতা আবৃত্তিৰ প্ৰতিযোগিতা আয়োজন কৰা হয়। কবিতা আবৃত্তি প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে নাট্যকৰ্মী পঞ্চানন দুৱৰা আৰু ৰূপজ্যোতি মহন্ত। সাংস্কৃতিক কাৰ্যসূচীৰ মঞ্চ উদ্বোধন কৰে যুৱ কবি গোপাল কৃষ্ণ বাৰহৈয়ে। অনুষ্ঠানত সাংবাদিক স্মৃতিপ্ৰিয়া লাহনকে প্ৰমুখ্য কৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সাংস্কৃতিক কাৰ্যসূচীত প্ৰশিক্ষাৰ্থীসকলে ভাওনা আৰু নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰি তোলে। চক্ৰধাৰী সাংস্কৃতিক গোষ্ঠীয়ে সাংস্কৃতিক দিশত শিশুসকলক আগুৱাই নিয়াৰ উদ্দেশ্যেৰে আয়োজন কৰা 10 দিনীয়া কৰ্মশালাত প্ৰশিক্ষক হিচাপে শিল্পী দিগন্ত বুঢ়াগোহাঁই, হিতেশ বৰা, শুভ্ৰজিৎ বাইলুং, ৰিম্পী বুঢ়াগোহাঁই, মিণ্টু চুতীয়া, বিশাল শইকীয়া আৰু বিশ্বজিৎ গগৈ উপস্থিত আছিল। আমাৰ চক্ৰধাৰী সাংস্কৃতিক গোষ্ঠী লাহিং নকছাৰী যোৰহাটৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি দিনজোৰা কাৰ্যসূচী কৰি থকা হৈছে। আমি প্ৰথম পতাকা উত্তোলন অনুষ্ঠানে আৰম্ভ কৰি এতিয়া বৰ্তমান আমাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি 10 দিনীয়া এটি ভাওনা কৰ্মশালাৰ আয়োজন কৰা হৈছিলে। এই উক্ত কৰ্মশালাটি ইতিমধ্যে আজি প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সামৰণি অনুষ্ঠানৰ উপলক্ষে প্ৰশিক্ষাৰ্থীসকলে বিভিন্ন ধৰণৰ বাৰিৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আমাৰ ইয়াতে প্ৰদৰ্শন কৰা হৈছে। আৰু ঠিক তেনেকৈ আমি প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শিশুসকলৰ বাবে প্ৰশিক্ষাৰ্থীসকলৰ বাবে আমি প্ৰথমতে চিত্ৰাংকন প্ৰতিযোগিতাৰ তাৰ লগতে 2টা শাখাত অনুষ্ঠিত কৰিছিলোঁ। তাৰ লগতে আমি কবিতা আবৃত্তিৰ প্ৰতিযোগিতা ইতিমধ্যে কবিতা প্ৰতিযোগিতা আমাৰ আদায় হৈছে। এতিয়া ইয়াৰ পিছতে আমাৰ যি কৰ্মশালা 10 দিনত আমি শিক্ষা দিছিলোঁ সৰু শিশুসকলক, তেখেতসকলৰ দ্বাৰা বাৰিৰহণীয়া সাংস্কৃতিক অনুষ্ঠান ইতিমধ্যে আমাৰ ইয়াতে হৈ আছে। আৰু আমি বিশেষকৈ আমাৰ সাংস্কৃতিক অনুষ্ঠান বাৰিৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ উদ্বোধকৰ বাবে আমি নিমন্ত্ৰণ জনাইছিলোঁ আমাৰ স্থানীয় সাংবাদদাতা তথা কবি, আমাৰ সমাজকৰ্মী শ্ৰদ্ধাৰ গোপাল কৃষ্ণ বাহৈদেৱ আৰু লগতে আমাৰ সাংবাদদাতা স্মৃতিপ্ৰিয়া লাহন আমাৰ মাজত উপস্থিত হৈছিলেহি। আমি এই চেগতে সংবাদকৰ্মী 2জনক আমি আমাৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইমান ব্যস্ততাৰ মাজত তেওঁলোকে আমাক এখন সময় দিয়াৰ বাবে।